ঘুমাইতেছি রে, আমার শরীরে ব্যথা হয়ে গেছে রে বাবা রে বাবা। কলকাছিয়াত শোকাবহ দুৰ্ঘটনা। সবাই বাবুর গাড়ি খুঁজিস বাবা, যাইনা যাবে রে তোমার কারাগার যাবেন কইতাছি রে বাবা। দুৰ্ঘটনাত এজনৰ কৰুণ মৃত্যু, পৰিয়ালত কান্দোনৰ ৰোল। কলগাছিয়াৰ বামুনতাৰীত ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত নিহত হ'ল আকাশ আলী নামৰ এজন লোক। বৰপেটাৰ পৰা লেংটিচিঙালৈ যোৱা বিকল্প ৰাষ্ট্ৰীয় ঘাইপথত এখন বাইকৰ খুন্দাত নিহত হ'ল আকাশ আলী নামৰ লোকজন। গুৰুতৰভাৱে আহত বাইক চালক আব্দুল কাদের, সংকটজনক অৱস্থাত বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন। আকাশ আলীৰ মৃত্যুত পৰিয়ালত কান্দোনৰ ৰোল উঠিছে। এই বুঢ়াজনে বামনতাৰীৰ পৰা চাইকেল লৈ আহি আছে, ইফালে পিছফালৰ পৰা সেই বাইক চলোৱাজনে খুন্দা মাৰি দিয়াৰ লগে লগে এনেকুৱা বাইক চলোৱাজনে বাগৰি পৰি আছে, মুখত তেজ ওলাই আছে। ইফালে যিজন ব্যক্তি ঢুকাল তেখেতৰ ৰাস্তাত পৰি আছে, তাতেই ঢুকাল। আৰু যিজনে বাইক চলাইছে আব্দুল কাদের হয়, আৰু যিজন ঢুকালে সি আকাশ আলী হয়। শিৱসাগৰতো ট্ৰাকে মহতিয়ালে মহিলাক। শিৱসাগৰৰ মেটেকা ঘাটত ইটা কঢ়িওৱা ট্ৰাকৰ খুন্দাত নিহত হ'ল অঞ্জু বৰা নামৰ মহিলাগৰাকী। স্থানীয় ৰাইজে জব্দ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা বাহন। চালকৰ অনুজ্ঞাপত্ৰও নথকাৰ অভিযোগ ৰাইজৰ। ইয়াতে এগৰাকী গৃহিণী, তেওঁৰ নাম হৈছে অঞ্জু বৰা, শিৱসাগৰ নগৰলৈ যাবৰ কাৰণে আহি আছিলোঁ। তেনেকুৱাতে এখন মাটি কঢ়িওৱা গাড়ী মানুহগৰাকী নিজৰ ছাইডত গৈ থকা অৱস্থাত খুন্দা মাৰি পেলাই তেওঁক মানে দুবাৰ আগপিছ কৰি পেলাই গুৰুতৰভাৱে আহত কৰিলে। ইফালে নিশা ঢেকিয়াজুলিত দুখনকৈ বাহনৰ মুখামুখি সংঘৰ্ষত আহত হ'ল কেইবাজনো লোক। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।